গুড মৰ্নিং টু অল অফ ইউ। আমি আজি তোমালোকৰ এটা নতুন বিষয় আলোচনা কৰিব ওলাইছোঁ। আমি অলৰেডি ভেদাত্ব পৰিমাপনৰ কি কৰিলোঁ, চতুৰ্থক বিচ্যুতি কৰিছোঁ, গড় বিচ্যুতি কৰিছোঁ, মানক বিচ্যুতি কৰিছোঁ। এতিয়া আমাৰ মানক বিচ্যুতিৰ এটা অংশ ৰৈ গৈছে তোমালোকৰ সংযোজিত আদৰ্শ বিচ্যুতি বা সংযুক্ত আদৰ্শ বিচ্যুতি বা মানক বিচ্যুতি। এইটো তোমালোকৰ কাৰণে একেবাৰেই নতুন, গতিকে অলপ মনোযোগেৰে তোমালোকে কথাখিনি চাবা। ইয়াতে আমি আগৰ অংকখিনি কেলকুলেশ্যনখিনি আমি ক্লাছ ইণ্টাৰভেল লৈছিলোঁ আৰু ফ্ৰিকুৱেঞ্চি লৈছিলোঁ। ইয়াতে আমাৰ ক্লাছ ইণ্টাৰভেল ফ্ৰিকুৱেঞ্চি দিয়া নাথাকে, ইয়াতে জাষ্ট আমাৰ এন দিয়া থাকিব, মিন দিয়া থাকিব, ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন দিয়া থাকিব। ইয়াতে এটা গ্ৰুপ দুটা গ্ৰুপ হ'ব পাৰে বা দুটাতকৈ অধিক গ্ৰুপ হ'ব পাৰে। গতিকে আজি তোমালোকক মই দুটা গ্ৰুপৰ ওপৰত সংযোজিত আদৰ্শ বিচ্যুতিৰ বিষয়ে আলোচনা কৰিম। প্ৰশ্নবিলাক এনেকৈ হ'ব। Suppose find out combined, ইংলিছত combined SD সংযুক্ত মানক বিচ্যুতি বা আদৰ্শ বিচ্যুতি from the following two distribution. আমি দুটা, এইটো কি যে তলত দিয়া দুটা বিতৰণৰ পৰা আমি সংযোজিত আদৰ্শ বিচ্যুতি বা মানক বিচ্যুতি নিৰ্ণয় কৰিব লাগে। আমাৰ দুটা ডিষ্ট্ৰিবিউশ্যন এনেকৈ দিয়া থাকিব। ছাপ'জ ক্লাছ এ আৰু ক্লাছ বি। ক্লাছ এত ওপৰত আমি এন লিখি লৈছোঁ, মিন লিখি লৈছোঁ আৰু এছ ডি লিখি লৈছোঁ। অ'কে, ক্লাছ এৰ টোটেল নাম্বাৰ অফ স্ক'ৰ কিমান আছে? এতিয়া 25। বিত কিমান আছে? 75। ইয়াৰে মিন দিয়া আছে 80 আৰু বিত দিয়া আছে 70। এছ ডি দিয়া আছে ক্লাছ এত 15 আৰু ক্লাছ বিত দিয়া আছে 25। এইটো হৈছে আমাৰ কুৱেশ্যন। ইয়াৰ পৰা এতিয়া আমি কম্বাইণ্ড এছ ডি উলিয়াব লাগে। গতিকে কম্বাইণ্ড এছ ডি উলিয়াবলৈ যাওঁতে আমি কি জানিব লাগিব? কম্বাইণ্ড এছ ডি ওলোৱাৰ আমি ফৰ্মুলা জানিব লাগিব। আমি ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যনৰ শ্বৰ্ট ফৰ্মত আমি এনেকৈ লিখোঁ, ষ্টেণ্ডাৰ্ড কম্বাইণ্ড শ্বৰ্ট ফৰ্মত √r n1 into standard 1 square plus d1 square plus n2 standard 2 square plus d2 square। ইয়াতে ডিভাইডেড বাই n1 প্লাছ n2। এইটো হৈছে ফৰ্মুলা। তোমালোকে এটা বস্তু লক্ষ্য কৰিবা, এই ফৰ্মুলাটো অলপ ভেৰি কৰে। কেনেকৈ ভেৰি কৰে? ছাপ'জ ইয়াতে আমাৰ দুটা গ্ৰুপ আছে, দুটা ডিষ্ট্ৰিবিউশ্যন আছে, যাৰ কাৰণে আমি এইখিনিলৈকে লিখিছোঁ, d2 স্কুৱেৰলৈকে লিখিছোঁ বা n2। যদি তিনিটা গ্ৰুপ দিয়া থাকে, তিনিটা ডিষ্ট্ৰিবিউশ্যন থাকে, এ বি চি যদি থাকে, তেনেহ'লে আমি ফৰ্মুলাটো বঢ়াই লিখিম। ছাপ'জ n3 ইনটু ষ্টেণ্ডাৰ্ড 3 স্কুৱেৰ প্লাছ d3 স্কুৱেৰ লিখিম। বা চাৰিটা দিয়া থাকিলে প্লাছ n4 ইনটু ষ্টেণ্ডাৰ্ড 4 স্কুৱেৰ প্লাছ d4 স্কুৱেৰ লিখিম আমি। এইখিনি তোমালোকক মই কৈ থৈছোঁ। ছাপ'জ তিনিটা স্ক'ৰ দিলে তোমালোকৰ পাজল হ'ব আৰু তলত চাইমেলটেনিয়াছলি
n1 প্লাছ n2 n1 প্লাছ n3 হ'ব তিনিটা ডিষ্ট্ৰিবিউশ্যনৰ কাৰণে, আৰু এনেকৈ যদি চাৰিটা থাকে প্লাছ n4 লৈকে হ'ব পাৰে। এইখিনি তোমালোকৰ ক্লেৰিফিকেশ্যনৰ কাৰণে মই কৈ দিছোঁ। ইয়াতে যিহেতু দুটা ডিষ্ট্ৰিবিউশ্যন আছে, গতিকে আমি n2 লৈকে আমি সীমাবদ্ধ ৰাখিম ফৰ্মুলা। অ'কে, এইখিনি হৈছে আমাৰ ফৰ্মুলা। এতিয়া n1 আমি জানো, n2 আমি জানো, ষ্টেণ্ডাৰ্ড 1 স্কুৱেৰো আমি ইয়াতে জানো, যিহেতু ষ্টেণ্ডাৰ্ড 1 ফৰ ক্লাছ A 2 ফৰ ক্লাছ B আমি ইয়াতে লিখি ল'ব পাৰোঁ। গতিকে আমি নাজানো কিন্তু D1 আৰু D2 নাজানো। D হৈছে ডেভিয়েশ্যন, বিচ্যুতি আমি উলিয়াই ল'ব লাগিব। এতিয়া চোৱা, বিচ্যুতি উলিয়াবলৈ গ'লে আমাৰ কি জানিব লাগিব? আৰু এটা বিষয় আছে। এতিয়া ষ্টেপ 1 লিখি লৈছোঁ মই, তোমালোকৰ বুজাত সহজ হ'ব। ষ্টেপ 1ত আমি কি লিখিম? মিন কম্বাইণ্ড মিন উলিয়াই ল'ব লাগিব। ইয়াতে কম্বাইণ্ড মিন, কম্বাইণ্ড মিন যদি আমি উলিয়াবলৈ যাম, ইয়াৰ ফৰ্মুলা জানিব লাগিব। ইয়াৰ ফৰ্মুলা হৈছে, মিন কম্বাইণ্ডৰ ফৰ্মুলা হৈছে n1 m1 প্লাছ n2 m2 ডিভাইডেড বাই n1 প্লাছ n2। এইটো হৈছে আমাৰ সংযোগী গড় ওলোৱাৰ ফৰ্মুলা। এতিয়া সংযোগী গড় ওলোৱাৰ ফৰ্মুলা কি লিখিছোঁ? n1 m1 প্লাছ n2 m2 ডিভাইডেড বাই n1 প্লাছ n2। গতিকে n1 আমি জানো, গোটেইখিনি আমাৰ ইয়াতে দিয়াই আছে। n2 আমি জানো, m1ও জানো আমি, m2ও জানো আমি। গতিকে মিন কম্বাইণ্ড মিন ইজ ইকুৱেল টু হোৱাট? n1 হ'ব 25, n2 75, m1 80, m2 70। গতিকে এইখিনি বস্তু আমি ফৰ্মুলাত পুট কৰিলেই হৈ যাব। n1 25 ইনটু 80 প্লাছ 75 ইনটু m2 কিমান আছে? 70 আছে, ডিভাইডেড বাই n1 25 প্লাছ 75। গতিকে এইখিনি আমি কেলকুলেশ্যন কৰিলে 80ৰ লগত 25 মাল্টিপ্লাই কৰিলে কিমান হ'ব? আমাৰ 2000 হ'ব। প্লাছ 75ৰ লগত 70 মাল্টিপ্লাই কৰিলে কিমান হ'ব? আমাৰ 5250 হ'ব, ডিভাইডেড বাই 100। এতিয়া আমি এই 2000 আৰু 5250 যোগ কৰি দিলে কিমান হ'ব? 7250 ডিভাইডেড বাই 100। এইখিনিক 100ৰে ডিভাইড কৰিলে আমি কিমান পাম? ইজি 72.50 হ'ব। দিছ ইজ কম্বাইণ্ড মিন। গতিকে কম্বাইণ্ড মিন আমি কেনেকৈ উলিয়াইছোঁ? কম্বাইণ্ড মিনৰ ফৰ্মুলা অলৰেডি আমাৰ ইয়াতে দিয়া আছে। n1 m1 দিয়া আছে, m1 দিয়া আছে, আৰু n2 দিয়া আছে, m2 দিয়া আছে। ইয়াতে ষ্টেণ্ডাৰ্ড 2 গোটেইখিনি। ক্লাছ Aক আমি 1 বুলি ধৰিম আৰু Bক আমি 2 বুলি ধৰিম। ইয়াতো ঠিক তেনেকৈ তোমালোকে লিখি ল'ব পাৰা, ভুল হোৱাৰ সম্ভাৱনা কম থাকিব। এইটো হৈছে আমাৰ সংযোগী গড় ওলোৱাৰ পদ্ধতি বা সংযুক্ত গড় ওলোৱাৰ পদ্ধতি। আমি কিয় সংযোগী গড় উলিয়াব লগা হ'ল এতিয়া তোমালোকে বুজি পাবা। এতিয়া সংযোগী গড় কিয় উলিয়াইছোঁ তোমালোকে এতিয়া বুজি পাবা। আমি ষ্টেপ 1ত আমি কম্বাইণ্ড HD উলিয়াই লৈছোঁ। এতিয়া ষ্টেপ 2ত আমি কি কৰিম? পাৰ্থক্য বা বিচ্যুতি উলিয়াব লাগিব। ডিফাৰেন্স অৰ ডেভিয়েশ্যন। আমি ডিফাৰেন্স অৰ ডেভিয়েশ্যন উলিয়াম।
ডিফাৰেন্স মানে কি পাৰ্থক্য বা বিচ্যুতি উলিয়াই ল'ব লাগিব ইয়াত আমাৰ ডি আমাৰ ফৰ্মুলাত ডি আছে না নাই ডিৰ মিনিংটো কি হ'ব ডি মিনছ ডিফাৰেন্স গতিকে এ আমি লিখি লৈছোঁ d1 আছে না নাই ফৰ্মুলাত d1 ইজ ইকুৱেল টু মিন 1 মাইনাছ কম্বাইন মিন গতিকে মিন 1 আমাৰ কিমান আছিল তাতে ইয়াতে মিন 1 কিমান আছে আমি তাতে এইটো পেজত আছে মিন 1 আছে 80 মাইনাছ আমি কম্বাইন মিন কিমান উলিয়াইছোঁ 72.50 গতিকে 80ৰ পৰা 72.50 মাইনাছ কৰিলে কিমান হ'ব 7.5 হ'ব দিছ ইজ d1 এতিয়া আমাৰ ফৰ্মুলাত আমি ইয়াতে স্কুৱেৰ কৰি ল'ব পাৰোঁ যেহেতু d1 স্কুৱেৰ আছে ফৰ্মুলাত d1 স্কুৱেৰ যদি আমি কৰোঁ তেনেহ'লে 7.5ক আমি স্কুৱেৰ কৰি দিব পাৰোঁ স্কুৱেৰ কৰিলে 56.25 তোমালোকে অলপ প্ৰেক্টিছ কৰিলেই কথাখিনি বুজাত সহজ হ'ব এতিয়া বি লিখোঁ আমি বিত আমি কি লিখিম d2 লিখিম d1 পালোঁ d1 কেনেকৈ পালোঁ মিন 1ৰ পৰা কম্বাইন মিন মাইনাছ কৰিছোঁ আৰু মাইনাছ কৰি যিটো সংখ্যা পাইছোঁ তাক আমি স্কুৱেৰ কৰিছোঁ এতিয়া d2 উলিয়াবলৈ গ'লে মিন 2ৰ পৰা মিন 2 মাইনাছ কম্বাইন মিন কৰিব লাগিব মিন 2 আমাৰ কিমান আছিল মিন 2 আছিলে আমাৰ 70 মাইনাছ 72.50 কম্বাইন মিন গতিকে এইখিনিক যদি আমি কৰোঁ আমি কি পাম মাইনাছ 2.50 পাইছোঁ মাইনাছ এইকাৰণে হৈছে 70 মাইনাছ 72.50 72 ডাঙৰ হোৱাৰ কাৰণে ইয়াতে মাইনাছ হৈছে একৰ্ডিংলি কি কৰিম আমি d2ক আমি স্কুৱেৰ কৰি ল'ব পাৰোঁ আমি যাতে ফৰ্মুলাত আমি ডাইৰেক্ট পুট কৰিব পাৰোঁ মাইনাছ 2.50ক আমি স্কুৱেৰ কৰিলে কিমান পাম আমি 6.25 মাইনাছে মাইনাছে প্লাছ হৈ গৈছে এইটো হৈছে আমাৰ d2 স্কুৱেৰ গতিকে আমি আমাৰ ফৰ্মুলাত কি কি দিয়া আছে n1 আমি জানো n2 জানো ষ্টেণ্ডাৰ্ড আমাৰ দিয়াই আছে এইটো উলিয়াব লগা ওলোৱাৰ প্ৰয়োজনে নাই d1 আৰু d2 আমি জনা নাছিলোঁ এইখিনি আমি উলিয়াই লৈছোঁ এতিয়া আমি কি কৰিম ষ্টেপ 3 লৈ আহোঁ ষ্টেপ 3ত আমি কি কৰিম এতিয়া কম্বাইন্ড এছ ডি উলিয়াই ল'ব পাৰিম কম্বাইন্ড এছ ডি সংযুক্ত মানক বিচ্যুতি বা সংযোজিত মানক বিচ্যুতি আমি উলিয়াম ইয়াৰ ফৰ্মুলা কি আছিলে ৰুট অভাৰ ওপৰত আছে n1 ব্ৰেকেটত লিখা ষ্টেণ্ডাৰ্ড 1 স্কুৱেৰ প্লাছ d1 স্কুৱেৰ প্লাছ n2 ব্ৰেকেটত লিখা ষ্টেণ্ডাৰ্ড 2 স্কুৱেৰ প্লাছ d2 স্কুৱেৰ অ'কে তলত কি হ'ব n1 প্লাছ n2 আগত যেনেকৈ আমি ফৰ্মুলা লিখিছিলোঁ ঠিক তেনেকৈ হ'ব এতিয়া আমি এই স্ক'ৰখিনি আমি ইয়াতে লিখিব লাগিব আমি n1 অলৰেডি আমি জানো n1 কিমান আছে 25 আছে n1 আমাৰ কিমান 25 আছে মেইন টেবুলত চাবা আৰু ষ্টেণ্ডাৰ্ড 1 আমাৰ কিমান আছে 15 আছে 15ক আমি স্কুৱেৰ কৰি ল'ব পাৰোঁ তোমালোকে ইয়াতে ৰাইট চাইডে এটা আঁচ দি তোমালোকে এই গোটেই বস্তুখিনি লিখি ল'ব পাৰা ইয়াতে অলপ জাগা কম হৈছে n1 ইজ ইকুৱেল টু 25 n2 ইজ ইকুৱেল টু 75 ষ্টেণ্ডাৰ্ড 1 স্কুৱেৰ কৰিলে 15ৰ স্কুৱেৰ কৰিলে আমি কিমান পাম 15ক যদি আমি স্কুৱেৰ কৰোঁ 225 হ'ব আৰু ষ্টেণ্ডাৰ্ড 2ক আমি 2 স্কুৱেৰ ষ্টেণ্ডাৰ্ড 2 স্কুৱেৰ হ'লে আমাৰ ষ্টেণ্ডাৰ্ড 2 কিমান আছে 25 আছে 25ক যদি আমি স্কুৱেৰ কৰোঁ 625 হ'ব আৰু অলৰেডি আমি d1 স্কুৱেৰ উলিয়াই থৈছোঁ আমি ওপৰতে আছে কিমান হ'ব 56.25 আৰু d2 স্কুৱেৰ আমি উলিয়াইছোঁ 6.25
গতিকে কম্বাইন এছ ডি ইজ ইকুৱেল টু হোৱাট, এই ডাটাখিনি যদি তোমালোকে ইয়াতে লিখি থোৱা ফৰ্মুলাত পুট কৰাত সহজ হ'ব। গতিকে আমি ডাইৰেক্ট ইয়াৰ পৰা চাই চাই লিখিম। এতিয়া ষ্টেণ্ডাৰ্ড 1 স্কুৱেৰ কিমান পাইছোঁ, 225 পাইছোঁ, প্লাছ D1 স্কুৱেৰ কিমান পাইছোঁ, 56.25। অ'কে, N2 কিমান পাইছিলোঁ আমি, N2 আছিলে 75। ষ্টেণ্ডাৰ্ড 2 কিমান আছিল, আমি 25 আছিল, 25ৰ স্কুৱেৰ কৰি আমি কিমান পাইছোঁ, 625 পাইছোঁ, প্লাছ D2 স্কুৱেৰ কৰি কিমান পাইছোঁ আমি 6.25। ইয়াতে অলপ হেফাজত হৈছে, তোমালোকে ধুনীয়াকৈ লিখি ল'বা। N1 কিমান পাইছোঁ 25 আৰু N2 75। অ'কে, এতিয়া ৰুট অভাৰ এতিয়া গোটেই কথাখিনি এতিয়া তোমালোকৰ কেলকুলেশ্যনৰ ওপৰত নিৰ্ভৰ কৰিব, যাতে ভালকৈ কেলকুলেশ্যন কৰা, এইটো যাতে কোনো কাৰণত ভুল নহয়। এতিয়া 25 ডাইৰেক্ট মই ইনটু কৰি দিম। এই 225 আৰু 56.25 যদি আমি প্লাছ কৰোঁ, মই অলৰেডি প্লাছ কৰি লৈছোঁ, এইখিনি কৰিলে কিমান হ'ব আমাৰ 281.25 প্লাছ 75ৰ লগত আমি মাল্টিপ্লাই কৰিম, এই দুটা প্লাছ কৰি কিমান পাইছোঁ আমি 631.25 পাইছোঁ, ডিভাইডেড বাই 25 আৰু 75 যোগ কৰিলে কিমান হ'ব 100 হ'ব। কেলকুলেশ্যনখিনি তোমালোকে ধুনীয়াকৈ কৰি ল'বা। এতিয়া 25ৰ লগত 281.25 মাল্টিপ্লাই কৰিলে কিমান হ'ব 7031.25। এতিয়া 75ৰ লগত যদি আমি 631.25 মাল্টিপ্লাই কৰোঁ কিমান পাম 47,343.75। কেলকুলেশ্যনবিলাক ভেৰিফাই কৰি ল'বা তোমালোকে। এতিয়া ৰুট অভাৰ এই দুটা স্ক'ৰ যদি আমি যোগ কৰোঁ, যোগ কৰিলে আমাৰ কিমান পাম আমি 54375 ডিভাইডেড বাই 100। এতিয়া 54375ক 100ৰে ডিভাইড কৰিলে কিমান পাম 543.75। অ'কে, এতিয়া এইখিনিক আমি যদি ৰুট অভাৰ উঠাই দিওঁ কিমান পাম 23.32। দিছ ইজ কম্বাইণ্ড এছ ডি। কেলকুলেশ্যনখিনি দেখাত যদিও যথেষ্ট ডাঙৰ, তোমালোকে অলপ কেলকুলেশ্যনখিনি ভালকৈ কৰিবা আৰু এইখিনি ভেৰিফাই কৰি ল'বা। যদি ক'ৰবাত ইফাল সিফাল হৈছে তোমালোকে কাৰেকশ্যন কৰি ল'বা। অ'কে, দিছ ইজ এবাউট কম্বাইণ্ড এছ ডি। গতিকে কম্বাইণ্ড এছ ডিৰ মূল বিষয়টো হৈছে তোমালোকে ফৰ্মুলাৰ বিষয়খিনি ভালকৈ মনোযোগেৰে চাবা। কি কি চাব লাগিব, N1 N2 অলৰেডি আমাৰ কুৱেশ্যনত দিয়া আছে, ষ্টেণ্ডাৰ্ড 1 ষ্টেণ্ডাৰ্ড 2 আমাৰ 15 আৰু 25 কুৱেশ্যনত দিয়া আছে। আমি খালি উলিয়াব লগা সংখ্যাটো কি আছিলে D1 স্কুৱেৰ আৰু D2 স্কুৱেৰ আমি উলিয়াই লৈছোঁ। D1 কেনেকৈ উলিয়াইছোঁ, মিন 1ৰ পৰা কম্বাইণ্ড মিন মাইনাছ কৰিছোঁ আৰু মিন 2ৰ পৰা কম্বাইণ্ড মিন মাইনাছ কৰি D2 স্কুৱেৰ পাইছোঁ। আৰু ইয়াতে খালি আমি জানি নতুন বিষয় কোনটো যে কম্বাইণ্ড মিনটো উলিয়াই ল'ব লাগিব আৰু কম্বাইণ্ড মিন ওলোৱাৰ পিছত আমি ডিফাৰেঞ্চ উলিয়াই ল'ব লাগিব। ডিফাৰেঞ্চটো আমি কেনেকৈ উলিয়াইছোঁ, D1 উলিয়াইছোঁ, মিন 1ৰ পৰা কম্বাইণ্ড মিন মাইনাছ কৰিছোঁ আৰু D2ৰ ক্ষেত্ৰত মিন 2ৰ পৰা কম্বাইণ্ড মিন মাইনাছ কৰিছোঁ। মাইনাছ কৰি গোটেই স্ক'ৰখিনি আমি ফৰ্মুলাত পুট কৰিছোঁ আৰু এইখিনি আমি এনচাৰ পাইছোঁ। গতিকে মই ভাবিছোঁ তোমালোকে নিশ্চয় বুজি পাবা। অলপ ৰিপিট কৰি চাই ল'বা তোমালোকে, আৰু কিবা যদি অসুবিধা হয় তোমালোকে মোক ফোন কৰিব পাৰিবা। অ'কে, আজিলৈ এইখিনিয়ে।